নমস্কাৰ পুনৰবাৰ সকলোকে ডিজাইন ফাৰ্ম চেনেললৈ স্বাগতম জনালো। ইতিমধ্যে আপোনালোকে জানে যে যিসকল মিস্ত্ৰী আছে, ৰং মিস্ত্ৰী হওক, কাঠ মিস্ত্ৰী হওক বা যোগালী আছে, যিসকল কন্ট্ৰেকচুৱেল কাম কৰি আছে, তেওঁলোকৰ কাৰণে চৰকাৰে এটা নতুন এটা আঁচনি আনিছে। সেইটো হৈছে নিৰ্মল সখী আঁচনি। আপোনালোকে এই নিৰ্মল সখী আঁচনিৰ দ্বাৰা আপোনালোকে কেনেদৰে লাভ ল'ব পাৰিব, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ বেনিফিট কি হ'ব, সকলো ডিটেইলছ আপোনালোকৰ জনাম। কাৰণ আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, তাৰ লগতে আপোনালোকে যিটো চাৰ্টিফিকেট দিব লাগে, যিটো 90 ডেজৰ চাৰ্টিফিকেট আছে, এই চাৰ্টিফিকেট আপোনালোকে কেনেদৰে লিখিব লাগে, সকলো ডিটেইলছ আপোনালোকে আজি দেখুৱাই দিম। গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া চাওক, যিটো নিৰ্মল সখী আঁচনি আছে, আচলতে আপোনালোকে এই নিৰ্মল সখী আঁচনি যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেদৰে আপোনালোকে ক'ত ফেমিলি ডিটেইলছ হওক বা আপোনালোকে চাৰ্টিফিকেট যিটো ইছ্যু কৰিব, যিটো আপলোড কৰিব লাগে, ইয়াত আপোনালোকে কি লিখিব লাগে। কাৰণ ইতিমধ্যে মই আগৰ ভিডিঅ'ত বাকীখিনি যদি উল্লেখ কৰিছোঁ, মই পুনৰ পৰা আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোক দেখুৱাব বিচাৰিছোঁ। এতিয়া চাওক, যেতিয়া আপোনালোকে নিৰ্মল সখী আঁচনিৰ যিটো ৱেবছাইট আছে, ইয়াত যেতিয়া আহিব, প্ৰথমতে আপোনালোকে দেখা পাব যিটো হৈছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। চাওক, প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে চাওক, যিটো অনবোৰ্ডিং কৰিব লাগে, অনবোৰ্ডিং কৰিব লাগিব। তাৰ পিছত চাওক, যদি আপোনালোকে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ হয়, যদি আপোনালোকে লেবাৰ হয়, কিবা কোম্পানীৰ আণ্ডাৰত কাম কৰি আছে, তেতিয়াহ'লে এইটো ৰিনিউৱেল কৰিব লাগে। তাৰ পিছতহে আপোনালোকে চাওক, ইয়াত কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ তেওঁলোকে ক্লেইম কৰিব লাগিব। যেতিয়া আপোনালোকে আবেদন কৰিব, যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব, যদি আপোনালোকৰ যদি টকা লাগে, তেতিয়াহ'লে আপোনালোকে ক্লেইম কৰিব লাগে। সেইটো ক্লেইম আপোনালোকে কৰিব লাগিব। ক্লেইম কৰাৰ পিছতহে আপোনালোকে সেই টকাটো লাভ কৰিব। এতিয়া চাওক, এই ক্লেইম যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লেইমত এতিয়ালৈকে আপোনালোকৰ যেতিয়া লাঞ্চ হোৱা নাই, আপোনালোকে এইটো যেতিয়া আপোনালোকে সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন হৈ যাব, তাৰপিছত আপোনালোকে ইয়াত ক্লেইম কৰিব পাৰিব যে আপোনালোকৰ যদি কিবা অসুবিধা পাইছে, যদি আপোনালোকৰ টকাৰ প্ৰয়োজন হৈছে, আপোনালোকৰ কিবা যদি এক্সিডেণ্ট হয়, তেনেধৰণৰ ইয়াত ক্লেইম কৰিব পাৰে। মানে এইটো নেচাৰেল ক্লেইম হয়, আপোনালোকে কৰিব পাৰে। ইয়াৰ সম্পূৰ্ণ ডিটেইলছখিনি মই জনাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰপিছত চাওক, আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া আপোনালোকে লগ ইন কৰিব, লগ ইন কৰাৰ পিছত প্ৰথমতে আপোনালোকে চাওক, যিটো বেছিক ডিটেইলছ, আচলতে বেছিক ডিটেইলছটো কি চাওক, বেছিক ডিটেইলছটোত আপোনালোকে যেতিয়া আধাৰ কাৰ্ড দি লগ ইন কৰিব, আধাৰ কাৰ্ড দি লগ ইন কৰাৰ পিছত সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকৰ নাম যি আছে সকলোখিনি ডিটেইলছ আহি যাব। তাৰপিছত ইয়াত বেছিক ডিটেইলছত আপোনালোকে ভৰাব লাগিব আপোনালোকৰ যিটো এড্ৰেছ আছে আপোনালোকৰ, কাৰণ এড্ৰেছটো আপোনালোকৰ যিটো ভোটাৰ আইডি হওক বা আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, ইয়াত আপোনালোকৰ এটা ডেট অফ বাৰ্থ আছে, এড্ৰেছ আছে, সকলোখিনি ইয়াতে পাই যাব। ইয়াৰ পৰা আপোনালোকে সম্পূৰ্ণখিনি ভৰাব। তাৰ লগতে আপোনালোকে এটা কাম কৰিব লাগিব, যিটো হৈছে মেইন ইম্পৰ্টেণ্ট হৈছে, যিটো ই শ্ৰম কাৰ্ড আছে, আপোনালোকে ই শ্ৰম কাৰ্ডটো মাষ্ট বি আপোনালোকে ইয়াত দিবই লাগিব। তাৰপিছত আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড আপোনালোকে দিবই লাগিব। আপোনালোকে এই দুটা দিবই লাগিব, এই বেছিক ডিটেইলছত। তাৰপিছত আপোনালোকে চাওক, যিটো অৰ্গ ডিটেইলছ আছে, মানে ৱৰ্কাৰৰ ডিটেইলছ যিটো আছে, আপোনাৰ যিটো এড্ৰেছ আছে, আপোনাৰ এড্ৰেছটো ভোটাৰ আইডিত আছে, আপোনালোকে পাই যাব বা আধাৰ কাৰ্ড আছে, তাৰ পৰা লিখিব। তাৰপিছত আপোনালোকে বেংক ডিটেইলছটো আপোনালোকে ভৰাব লাগিব। বেংক ডিটেইলছটো যেতিয়া ভৰাব, কাৰণ আপোনালোকৰ হাতত পাছবুক থাকিবই, পাছবুকৰ পৰা চাই পেলাই আপোনালোকে এইটো ভৰাই দিব। তাৰপিছত এতিয়া চাওক, যিটো ফেমিলি ডিটেইলছ আছে, আচলতে এই ফেমিলি ডিটেইলছটো যদি আপোনালোকে প্ৰব্লেম পাই আছে, তেতিয়াহ'লে মই এই ফেমিলি ডিটেইলছটোৰ বিষয়ে ক'ব বিচাৰি আছোঁ। এতিয়া চাওক, যিটো ফেমিলি ডিটেইলছ আছে আপোনালোকৰ, চাওক প্ৰথমে চাওক, যিটো 1 নম্বৰ চিৰিয়েল আছে, আপোনালোকে ভৰাই যাব লাগিব। কাৰণ যদি আপুনি এপ্লিকেণ্ট হয়, আপুনি যেতিয়া এপ্লিকেশ্যন কৰিছে, তেতিয়াহ'লে আপোনাৰ নাম ইয়াত লিখিব নালাগে, আপোনাৰ ৱাইফৰ পৰা লিখি যাব। আপোনালোকৰ ল'ৰা ছোৱালী কিমান কেইজন আছে, সকলোখিনি আপোনালোকে ভৰাব পাৰে। 2-3টা আছে, আপোনালোকে ইয়াত দেখা পাইছে, ইয়াত নিউ ৰ' আছে, আপুনি ইয়াত ক্লিক কৰি দিলে নিউ আহি যাব। আপোনালোকে ইয়াত এনেকৈ ভৰাই যাব। প্ৰথমতে আপোনালোকৰ ৱাইফৰ নামটো লিখিলে, তাৰপিছত ডেট অফ বাৰ্থটো লিখিলে, অট'মেটিকলি এজটো আহি যাব। তাৰপিছত তেওঁ যদি নমিনী হয়, চাওক এতিয়া নমিনী যদি তেওঁক দিব বিচাৰে ৱাইফক, তেতিয়াহ'লে আপোনালোকে ইয়েছ কৰি দিব। ছেম সেইদৰে আপুনি নমিনীৰ যিটো শ্বেয়াৰ আছে, আপুনি নমিনীৰ শ্বেয়াৰটো আপোনালোকে দিব লাগিব। ইয়াত নমিনীক 100% আপোনালোকে দিব লাগে। তাৰপিছত যিটো ৰিলেশ্যন আছে, আপোনালোকে চাব, ৰিলেশ্যনটো আপোনালোকে ইয়াতে দিব। তাৰপিছত যদি তেওঁৰ নামতো, আপোনাৰ ৱাইফৰ নামতো যদি এপ্লিকেশ্যন কৰা নাই, তেতিয়াহ'লে ন' কৰি দিব। যদি কৰিছে, তেতিয়াহ'লে ইয়েছ কৰি দিব। তাৰপিছত ন' কৰি দিব যদি আপোনালোকে এডমিশ্যন কৰা নাই। তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব, বাকীখিনি আপোনালোকে আকৌ ভৰাব নালাগে। ছেম সেইদৰে যদি আপোনাৰ ল'ৰা ছোৱালী আছে, আপোনাৰ ল'ৰা ছোৱালীৰ নামটো এটা ভৰাব। তাৰপিছত আপুনি ডেট অফ বাৰ্থটো লিখিব। তাৰপিছত কি হয়, তেওঁ যদি নমিনী হয়, তেতিয়াহ'লে ইয়াতো আপোনালোকে ইয়েছ কৰিব পাৰে। যদি নমিনী নিদিয়ে, তেতিয়াহ'লে আপোনালোকে ন' কৰি দিব। সেইদৰে আপোনাৰ ৰিলেশ্যন কি হয়, ল'ৰা হয়, ছোৱালী হয়, আপোনালোকে যি হয় সেইটো আপোনালোকে এটা ভৰাই যাব। আপোনাৰ ফেমিলি যিটো ডিটেইলছ আছে, আপোনালোকে এনেকৈ ভৰাই গৈ থাকিব। যিমান আছে, 2-3টা ল'ৰা ছোৱালী আছে যদি আপোনালোকে এনেদৰে ভৰাই যাব। আপোনালোকে গোটেইখিনি যেতিয়া লিখিব, লিখাৰ পিছত আপোনালোকে যে নেক্সট কৰি দিব। আকৌ
নেক্সট যেতিয়া আপোনালোকে চাওক যেটো সাৰ্টিফিকেট ডিটেইলছ আছে আপোনালোকৰ সাৰ্টিফিকেট ডিটেইলছত আপোনালোকে কি লিখিব লাগে এটা আপোনালোকে চাব সম্পূৰ্ণকৈ মই আপোনালোকক দেখাই আছো তো সাৰ্টিফিকেট ডিটেইলছটো হৈছে কি চাওক যেতিয়া টাইপ অফ ইস্যুৰ আছে ইয়াত চাওক যদি আপোনালোকে ইন্ডিভিজুৱেল হয় আপোনালোকে পাৰ্সোনাল হয় ইন্ডিভিজুৱেল হয় তেতিয়া ইন্ডিভিজুৱেল সিলেক্ট কৰিব আৰু যদি কিবা ৰেজিষ্টাৰ্ড কোম্পানীত আপোনালোকে কাম কৰি আছে কিবা কন্ট্ৰাক্টৰ আন্ডাৰত কাম কৰি আছে কিবা কোম্পানীত কাম কৰি আছে তেতিয়াহলে আপোনালোকে ইয়াৰ পৰা যিহত আপোনালোকে কাম কৰি আছে সেইটো আপোনালোকে সিলেক্ট কৰিব লাগিব যদি আপোনালোকে ইন্ডিভিজুৱেল হয় তেতিয়া ইন্ডিভিজুৱেল সিলেক্ট কৰিলে তেতিয়াহলে ইন্ডিভিজুৱেল সিলেক্ট কৰাৰ লগে লগে যে নেম অফ ইস্যুইং অৰ্গানাইজেশ্যন বা অনাৰ কাৰ নাম লিখিব যিজন এপ্লিকেশন নাম আছে যিকোনে এপ্লিকেন্ট কৰিলে তেও নামটো ইয়াতে লিখিব তে ডেট অফ ইস্যু এটা সব ডেট অফ ইস্যুটো আপোনালোকে লিখিব লাগিব ডেট অফ ইস্যুটো কেতিয়াৰ পৰা কামত লাগিছিল কেতিয়াৰ পৰা তেও কাম কৰি আছে আজিৰ পৰা 3 মাহ আগত যদি কামত সোমাইছে 3 মাহ কাৰণ 90 ডেজৰ অলৰেডি দিব দিছে যেহেতু আপুনি 3 মাহ আগতে ৰেজিষ্ট্ৰেচন কৰা হৈ আছে বা 3 মাহ আগতে তেও কামত লাগিছে তাৰ এটা আপোনালোকে ডেট এটা সিলেক্ট কৰি পেলাই আপোনালোকে দি দিব কোনো প্ৰবলেম নহয় হেতু তাৰ পিছত সব নেম অফ ইস্যুইং পাৰসন এটা নেম অফ ইস্যুইং পাৰসন কোন হ'ব স্যার যদি ইন্ডিভিজুৱেল হয় এই এপ্লিকেশন জনৰ নামই হ'ব পিছত তাৰ মোবাইল নাম্বাৰটো দিব তাৰ পিছত সব টাইপ অফ কনস্ট্ৰাকশন ওয়ার্কার এটা টাইপ অফ এটা সব টাইপ অফ কনস্ট্রাকশন ওয়ার্কার এটা সব বিল্ডিং যদি কাম কৰে তে বিল্ডিং সিলেক্ট কৰিব পাৰে যদি মিস্ত্ৰী হয় তাৰ পিছত ৰাস্তা যদি বনাই ৰোড বনাই তেতিয়ালে পৰা ৰেলৱেত কাম কৰি আছে ব্ৰিজ বনাই যদি ইয়াৰ ভিতৰত নহয় তেতিয়ালে আপোনালোকে আধাৰস দি দিব যদি অন্য কিবা কাঠ মিস্ত্ৰী হওক ৰং মিস্ত্ৰী হওক তেনেকুৱা যদি আছে তেতিয়ালে আপোনাৰ আধাৰস দি দিব তাৰ পিছত আপোনালোকে বাকি যিখিনি আছে আপোনালোকে এটা এটা কৰি এনেকৈ আপোনালোকে চাব যে এমপ্লয়ি কন্টাক্ট নাম্বাৰটো হৈছে আপোনাৰ নিজৰ নাম্বাৰটো হয় যেহেতু মই তাত ফিল আপ কৰা নাই কাৰণে ইয়াত ব্লেংক আহি গৈছে আপোনালোকে বাকিখিনি ফিল আপ কৰি যাব যেতিয়া এমপ্লয়ি কন্টাক্ট নাম্বাৰটো হৈছে আপোনাৰ নিজৰ নাম্বাৰ যিজন এপ্লিকেন্ট হ'ব তেও এমপ্লয়ি কন্টাক্ট নাম্বাৰ যিখিনি আছে পাৰ্সনৰ তাৰ নাম্বাৰটো আপোনালোকে দি দিব কোনো কথা নাই তাৰ পিছত চাব এতিয়া হৈছে ওয়ার্ক স্টার্ট ডেটটো কি 90 ডেজৰ দিছে এতিয়া আপোনালোকে যদি আজ 3 মাহ বা 6 মাহ আগৰ পৰাই দেখুৱাই যে 6 মাহ আপোনাৰ জানুৱাৰী মাহৰ পৰা যদি দেখুৱাই দিয়ে তাৰ পিছত যদি আপুনি জিমান দিয়ে দেখুৱাই তেতিয়ালে মাৰ্চৰ আপুনি 31 তাৰিখলৈকে দি দিব পাৰে 3 মাহ হৈ গৈছে তেনেদৰে আপোনাৰ এক্সুৱেল 90 ডেজ দিলে তাৰ পিছত সব টাইপ অফ এমপ্লয়াৰ ইন্ডিভিজুৱেল যদি ইন্ডিভিজুৱেল হয় তে ইন্ডিভিজুৱেল আপুনি সিলেক্ট কৰিব তাৰ পিছত এতিয়া প্ৰফেশনালত যদি এতিয়া সব ইয়াত যিখিনি দিয়া আছে আপুনি যিখিনি কাম কৰে ইলেক্ট্ৰিচিয়ান বা অন্য কিবা আছে আপোনালোকে ইয়াৰ পৰা চাই পেলাই যদি আপোনালোকে সিলেক্ট কৰিব পাৰে যদি কিবা কাৰণে আপোনালোকে ইয়াত নাই তেতিয়ালে আধাৰ সিলেক্ট কৰি পেলাই তো প্ৰফেশনালটো যদি কাৰ্পেন্টাৰ হয় আপোনালোকে কাৰ্পেন্টাৰ দিব পাৰে আপোনাৰ যি কাম কৰে আপুনি তেনেদৰে আপোনালোকে সিলেক্ট কৰি দিব পাৰে তাৰ পিছত এতিয়া সব যেটো সাৰ্টিফিকেট আছে আপোনালোকে সাৰ্টিফিকেটটো পিডিএফ ত আপোনালোকে স্ক্যান কৰিব লাগিব স্ক্যান কৰি পেলাই আপোনালোকে এটা আপলোড কৰি দিব লাগিব এতিয়া সব যেটো সাৰ্টিফিকেট আপোনালোকে কেনেদৰে লিখিব লাগে বুলি ক'লে এতিয়া সব প্ৰথম অৱস্থা সব ইস্যুইং ডেটটো যেতিয়া আপোনালোকে দিব সেই ডেটটো ইয়াতে আপোনালোকে বহাই দিব তাৰ বাকিখিনি সব আপোনালোকৰ যেটো এড্ৰেছ আছে গুটেইখিনি এড্ৰেছ আপোনালোকৰ যেটো আধাৰ কাৰ্ড ভোটাৰ আইডি আছে আপোনালোকে পাব নিজৰ নাম লিখিব লাগে তাৰ ফাদাৰ্স মাদাৰ্স নেম লিখিব লাগে ডেট অফ বাৰ্থ লিখিব লাগে বেসিকলি লিখিব লাগে তাৰ পিছত সব যেটো প্ৰফেশনাল এটা প্ৰফেশনাল মই কথাটো কৈছো যে কি কাম কৰে ৰং মিস্ত্ৰী হওক কাঠ মিস্ত্ৰী হওক হেড আপোনালোকে লিখি দিব অন্য কিবা কাম কৰে যদি কন্ট্ৰাক্টুৱেল কাম কৰিছে সকলোখিনি দিব তাৰ পিছত এটা পাসপোৰ্ট ফটো ইয়াতে আপোনালোকে লগাই দিব তাৰ পিছত ফৰ্ম ডেট কাৰণ যেতিয়া আপোনালোকে ফিল আপ কৰাৰ মই যেটো ডেট দিলে সেম ডেটটো আপোনালোকে ইয়াতে বহাই দিলে এক্সুৱেল ডেট 90 ডেজ আপোনালোকে দি দিলে এটা প্ৰজেক্ট বা ওয়ার্কার বা যেটো ডিটেইলস আছে আপোনাৰ ডিটেইলছখিনি ইয়াতে লিখিলে আপোনাৰ ডিটেইলছটো দিলে তাৰ পিছত সব টাইপ অফ ওয়ার্ক কি কাম কৰে তাকে মিস্ত্ৰী কৰি আছে ৰং মিস্ত্ৰী কৰি আছে কিবা লেবাৰ কৰি আছে যোগালী কৰি আছে তাৰ হেটো লিখি দিব তাৰ পিছত প্ৰজেক্ট সাইট দা এড্ৰেছ উইথ পিন কোড এটা যেটো এড্ৰেছত আপুনি কাম কৰি আছে যদি আপোনাৰ এড্ৰেছতে কাম কৰি আছে বা অন্য প্লেস এটাত কাম কৰি আছে সেই এড্ৰেছটো সম্পূৰ্ণকৈ আপোনালোকে লিখিব তাৰ পিছত সব তলত দিয়া আছে ফুল নেম and contact number of employer মানে আপুনি যেহেতু এপ্লিকেশনৰ হয় আপুনি যেহেতু কাম কৰি আছে তে আপোনাৰ নামটো ইয়াতে ফুল এড্ৰেছ সহ আপোনালোকৰ যি আছে সম্পূৰ্ণ এড্ৰেছ আপোনালোকে পিন কোড সহ আপোনালোকে লিখিব তাৰ পিছত তলত এতে মেইন ইম্পৰ্টেন্ট হৈছে সাক ইয়াতে ইস্যুইং সাক ইস্যুয়াৰ এজন আছে বা এমপ্লয়াৰ আছে কাৰণ যদি আপোনালোকে ইন্ডিভিজুৱেল হয় যদি আপুনি ইন্ডিভিজুৱেল হয় তেতিয়ালে আপোনাৰ নিজৰ সিগনেচাৰটো এড কৰিব তাৰ পিছত তলত আপোনালোকে আপোনাৰ যেটো ফুল ডিটেইলছ আছে আপোনালোকে ফুল ডিটেইলছটো আপোনালোকে তলত লিখি দিব ইয়াত আৰু বেলেগ আপোনালোকে একো ভাবিব নালাগে যে আপোনালোকে কিবা প্ৰবলেম হৈছে একো নাই জাস্ট আপোনালোকে ইয়াত যিখিনি আছে আপোনাৰ সেম এনেদৰে আপুনি ফিল আপ কৰিলে তাৰ পিছত ফুল ডিটেইলছ নামখিনি আপোনালোকে লিখি দিলে সিগনেচাৰ এটা কৰি পেলাই আপোনালোকে এটো পিডিএফত আপোনালোকে স্ক্যান কৰি পেলাই আপোনালোকে আপলোড কৰি দিব এটো আপোনালোকৰ হৈ যাব ইয়াত আৰু আপোনালোকৰ বেলেগ আৰু একো ভাবিব নালাগে যে ইয়াত লিখা কিবা প্ৰবলেম হৈছে বা অন্য কিবা হৈছে নাই এড্ৰেছখিনি আপোনালোকে ডকুমেন্টছৰ পৰা চাই পেলাই লিখিলে এতিয়া সব যদি কন্টেক্সুৱেল
কিবা অৰ্কাৰ আছে যদি তেওঁলোকে কিবা কোম্পানীৰ আণ্ডাৰত কাম কৰি আছে তেতিয়াহ'লে তেওঁলোকৰ পৰা শিল চহী ল'ব লাগিব কণ্ট্ৰেক্টৰৰ পৰা লৈ কোম্পানীৰ পৰা লৈ তেওঁলোকে শিল চহী মাৰি দিব এতিয়া যদি আপুনি পাৰ্চনেলি কাম কৰি আছে আপুনি ইণ্ডিভিজুৱেল হয় আপুনি ঘৰত কাম কৰি আছে কাৰোবাৰ তাত আপোনালোকৰ বেলেগ একো নালাগে জাষ্ট আপোনাৰ চিগনেচাৰটো আপুনি কৰি দিব আপোনাৰ ডিটেইলছটো লিখি পেলাই আপোনালোকে এটা আপলোড কৰি দিব ইয়াত আৰু বেলেগ একো ভাবিব নালাগে সেইদৰে যেতিয়া আপোনালোকে গোটেইখিনি সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে 25 रुपीस এটা পে কৰিব লাগে যেতিয়া আপোনাৰ ফুললি সাবমিট হৈ যাব তাৰ পিছতহে আহিব আপোনাৰ যেতিয়া আপোনালোকে ক্লেম কৰিব লাগে ক্লেমটো আপোনালোকে কেনেদৰে কৰিব লাগে যেতিয়া আপোনালোকে চাগিতে যদি এপ্লাই ফৰ ক্লেম আছে আপোনালোকে যেতিয়া এপ্লাই ফৰ ক্লেমত আহিব সব এটো এটালৈ লঞ্চ হোৱা নাই কেদিনমান পিছত হয়তো যেতিয়া ৰেজিষ্ট্ৰেচন কমপ্লিট হ'ব তেতিয়া হয়তো আহি যাব পাৰে ইয়াত সব যেটো ক্লিক হেয়াৰ লিখা আছে আপোনাৰ বেনিফিট কি হয় আপোনাৰ লাভ কি হ'ব আপুনি ইয়াত সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব এতিয়া এটা সব ডেট বেনিফিট এতিয়া সব যদি কিবা কাৰণে কাম কৰি থকাৰ সময়ত মানুহজনৰ মৃত্যু হয় তেতিয়াহলে সব ন্যাচাৰাল ডেথ হলে 50,000 পৰা প্ৰায় 3 লাখ টকা প্ৰদান কৰিব কাৰণ এইটো স্কিমৰ দ্বাৰা যেটো নিৰ্মল হকি আঁচনি আছে আঁচনিৰ স্কিমৰ দ্বাৰা আপুনি যদি ৰেজিষ্ট্ৰেচন কৰিব তেতিয়াহলে আপোনালোকে এই বেনিফিটটো লাভ কৰিব ইয়াৰ ডকুমেন্টছ কি লাগে সম্পূৰ্ণখিনি আপোনালোকে দিয়া আছে মই চাব পাৰে তাৰ পিছত মানে এইটো স্কিমত বহুতখিনি কাম আছে আপোনালোকে কৰিব বহুতখিনি আপোনালোকৰ বেনিফিট আছে এইটো স্কিমত সব জেনাৰেল পেনচনৰ এটা আছে আপোনাৰ জেনাৰেল পেনচনৰ যদি মান্থলি আপোনাৰ 2000 টকা কৈ প্ৰদান কৰিব এইটো দিয়া আছে ইয়াতে আপোনালোকে চাব পাৰে তাৰ পিছত ফ্যামিলি পেনচনৰ আছে আপোনালোকে ফ্যামিলি পেনচনৰ চাব পাৰে 50% ফ্যামিলি পেনচনৰ লাভ কৰিব যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব সেইদৰে আপোনালোকে আৰু চাব পাৰে যদি ডিসেবিলিটি বা তেওঁ যদি কিবা কাৰণে তেওঁ অক্ষম হৈছে দিব্যাংগ হৈ গৈছে তেতিয়া তেওঁ মান্থলি 2000 টকা কৈ প্ৰদান কৰিব এইটো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে যেতিয়া ক্লেম কৰিব তেতিয়া হেটো ইয়াত পাব এনেদৰে বহুত আছে ক্যাশ এৱাৰ্ড আছে আপোনালোকে চাব পাৰে ক্যাশ এৱাৰ্ড মাহিলি 4000 পৰা 5000 লৈকে আপোনালোকে পাব 3000 আছে মানে এইটো হৈছে আপোনাৰ পাৰ্সেন্টেজ লৈ আপোনালোকে যেটো অৰ পাৰ্সেন্টেজ আছে আপোনালোকৰ লৰাছলি আছে লৰাছলিৰ ওপৰতহে ডিপেন্ড কৰে যদি লৰাছলি লিখা পঢ়া কৰি আছে তাৰ ওপৰত ডিপেন্ড কৰি এই পইচাবিলাক প্ৰদান কৰে সেইদৰে সব ওয়ান টাইম এডুকেশনাল যেটো বেনিফিট দিয়ে ওয়ান টাইম এডুকেশন বেনিফিটও দিয়ে যদি আপোনাৰ লৰাছলি স্কুলত পঢ়ি আছে তেতিয়াহলে তেওঁলোকে চৰকাৰে এটা টকা প্ৰদান কৰে যেতিয়া আপোনালোকে ক্লেম কৰিব সেইদৰে সব যদি কিবা কাৰণে মেডিকেল কৰিব লগা হ'ল তেওঁ বেমাৰ হ'ল যদি মেডিকেলত এডমিট হ'ল হে তাৰ বাবেও তেওঁলোকে ডেইলি 1000 টকা প্ৰদান কৰে 200 টকা প্ৰদান কৰে মানে এইটো আপোনালোকৰ পাৰ্সেন্টেজটো লৈ এইটো প্ৰদান কৰে ঠিক আছে 25000 পৰা 50000 75000 হেদৰে এই মেডিকেল ট্ৰিটমেন্টৰ কাৰণে এই টকাটো প্ৰদান কৰে তাৰ পিছত যদি কিবা কাৰণে কাম কৰা সময় যদি কিবা মেন্টালি প্ৰবলেম হয় তেতিয়াহলে তো 20000 টকা প্ৰদান কৰে আপোনালোকে এইটো লাভ কৰিব তাৰ কাৰণে তাৰ পিছত আপো সব এইটো দেখো স্কিল ডেভেলপমেন্ট ট্ৰেনিং আছে যদি আপোনালোকে বিচাৰে স্কিল ডেভেলপমেন্ট ট্ৰেনিং আপোনালোকে কৰিব পাৰে 18 পৰা 45 বছৰ বয়সলৈকে তাৰ পিছত যদি বিয়া পাতিব বিচাৰে যদি কাম কৰা পিছত যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিব কিবা কন্ট্ৰেক্টৰ কাম কৰি আছে কিবা কোম্পানীত কাম কৰি আছে তেতিয়া আপোনালোকে কাম যেতিয়া আপোনালোকে ক্লেম কৰিব তেতিয়া 25000 টকা বিয়া পাতাৰ কাৰণে হেতু দিব কাৰণ এনেকৈ বহুত বেনিফিট আছে আপোনালোকে চাব পাৰে আপোনালোকে পাব পাৰে গতিকে যেটো দিছে ইতিমধ্যে নিৰ্মল হকি আঁচনি আছে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰক ৰেজিষ্ট্ৰেচন কাৰণে ইতিমধ্যে মই কৈছো আপোনালোকৰ ডকুমেন্টছ এটা বিহে তেনেকৈ ডকুমেন্টছ নালাগে জাস্ট আপোনাৰ এটা ফোন নাম্বাৰ এটা ইমেইল আইডি যদি আছে আপোনালোকে দিব পাৰে তাৰ লগতে আপোনাৰ আধাৰ কাৰ্ড তাৰ লগতে যেটো শ্ৰম কাৰ্ড আছে শ্ৰম কাৰ্ডটো মাছবি আৰু ৰেশন কাৰ্ড আছে যদি আপোনালোকে ৰেশন কাৰ্ডটো দিব আপোনালোকৰ এইখিনি ডকুমেন্টছ হৈ যায় তাৰ লগতে বেংক পাছবুকটো আছে আৰু যেটো সাৰ্টিফিকেট আছে ইতিমধ্যে সাৰ্টিফিকেট সম্পূৰ্ণ ডিটেইলছ আপোনালোকে দেখুৱালে ক'ত কি লিখিব লাগে সাৰ্টিফিকেটটো অলৰেডি আপোনালোকে যেতিয়া নিউ ৰেজিষ্ট্ৰেচন কৰিব যদি ক্লিক কৰিব তাত ডাউনলোড কৰিব পাৰে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি পেলাই এটো পিন কৰি পেলাই তাত আপুনি লিখি পেলাই আকৌ নতুনকৈ আপুনি স্ক্যান কৰি দিব স্ক্যান কৰি পেলাই এটো আপোনালোকে আপলোড কৰি দিব এনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ইয়াৰ পিছত যদি আপোনালোকে এপ্লিকেশন কৰোতে যদি কিবা প্ৰবলেম পায় আপুনি ভিডিঅ'ত কমেন্ট কৰিব পাৰে মই বাকি আপোনাক সম্পূৰ্ণখিনি সলভ কৰিবলৈ মই চেষ্টা কৰিম